বা এতিয়া চাওক যে কেশৱৰ চৰণ পোৱাত বাঢ়ে ৰতি প্ৰভু ভগৱন্তৰ চৰণত ৰতি বঢ়াৰ কথা ক'লে কেনেকৈ ৰতি বাঢ়িব নহয় জানো তেওঁক ৰতি বঢ়াবলগীয়া আমাৰ ইন্দ্ৰিয়ৰ যিবিলাক যে আজি ইন্দ্ৰিয়ক আমি দমন কৰিব পাৰিছোঁনে নাই 10টা মূল ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু 5টা হ'ল কৰ্মেন্দ্ৰিয় তাৰ মানে হেড হৈছে মনটো মন নামৰ ইন্দ্ৰিয়টো যে মন নামৰ ইন্দ্ৰিয়টোক আমি বান্ধিব পাৰিছোঁনে নাই মনত নাকি লগাব পাৰিছোঁনে নাই নহয় জানো সেইগতিকে মনটো ঘূৰাৰ লগত তুলনা দিছে যে এই ৰথখন কোনে চলাই আছে প্ৰভু ভগৱন্তই চলাই আছে এখন ৰথৰ সাৰথি কৃষ্ণ নহয় জানো মনটো হ'ল ঘোঁৰা আৰু জীৱ হ'ল অৰ্জুন যে আজি প্ৰভু ভগৱন্ত আছে গতিকে আজি এইখন ৰথ চলি আছে আৰু এইখন ৰথ চলাব যাওঁতে ভাল ৰাস্তাই চলাইছোনে বেয়া ৰাস্তাই চলাইছোনে বেয়া ঠাইলৈ গৈছেনে ভাল ঠাইলৈ গৈছে এইটো নিৰীক্ষণ কৰিছোনে নাই আমি নিজকে প্ৰত্যেকৰ মন মগজু এটা দি থৈছে প্ৰভু ভগৱন্তই মগজুটো আমি ক্ষুদ্ৰ কৰ্মত লগাব পাৰিছোনে নাই ক্ষুদ্ৰ জ্ঞানত লগাব পাৰিছোনে নাই দেই বা ভকত সেই গতিকে আমাক কৈছে যে প্ৰভু ভগৱন্তক এই কথাখিনিহঁত নিমি ৰজাক নৱসিদ্ধ 9জন সিদ্ধ পুৰুষে এই সমস্ত জ্ঞানবিলাক নিমি ৰজাক দি আছে অৰ্থাৎ আমাক দি আছে আমি যদি নিৰ্মায় হ'ব পাৰিছোঁ আমাৰ লগত থকা যিজন আত্মা সেই আত্মাৰ কাৰণে আজি জীৱই শান্তি লভি আছে অৰ্থাৎ মন যেতিয়া শুদ্ধ হৈ থাকিব চিত্ত যেতিয়া ফ্ৰী হৈ থাকিব তেতিয়া ইন্দ্ৰিয় বৰ্গবিলাকে বেলেগ কৰ্মত নাযায় কেৱল ভগৱন্তৰ নাম আৰু অকণমান শুনিব পৰা হয় আপোনালোকে আজি মনত বান্ধি ৰাখিব পাৰিছে নহয় জানো আজি গধূলি আজি 9-10টা বাজিলাহি এতিয়াও যে আপোনালোকে থিৰ কৰি চিত্ত থিৰ কৰি ভগৱন্তৰ কথা শ্ৰৱণ কৰি আছে অৰ্থাৎ আপোনালোকক কায় মন বাইক এই 3টা বস্তু এক কৰি চিত্তটো থিৰ কৰা গতিকেহে ভাগৱত শুনিব পাৰিছে আৰু যদি চিত্ৰটো অস্থিৰ হৈ থাকিলে হয় এই কিনো কৈ আছে সোনকালে ঘৰত যোৱাই ভাল নহয় জানো খাই বৈ এগালেমুঠি খাই বৈ লৈ খাতে সোনকালে শুই থকাই ভাল নহয় জানো এই গতিকে ভুল হওক শুদ্ধ হওক এই আই বাপকক নাম ভগৱন্তৰ নাম ভুলকৈ ল'লেও প্ৰভু ভগৱন্তই বেয়া নাপায় আপোনালোকে নাভাবিব ভুলকৈ নাম ল'লে প্ৰভু ভগৱন্তই বেয়া পায় নেকি বেয়া নাপায় ভুলকৈ গাওকচোন ভুলকৈ গালেও প্ৰভু লাহেকৈ নামটো ভুলকৈ গাব গাই লৈ ভুল হ'লে আপদ ৰৈ গ'ল লাহেকৈ অপৰাধৰ দিনাখন তজু নামে নাই ঘোষা পাতি গাই দিয়ক প্ৰভু ভগৱন্তক লগত সন্তুষ্ট হয়নে নহয় বাৰু কিন্তু দেৱতাৰ মন্ত্ৰ যদি এটা শব্দও ভুল হয় কনচিডাৰ নাই মন্ত্ৰত যদি দেৱতাৰ মন্ত্ৰত যদি এটা শব্দও ভুল হয় তেতিয়া হয় এটা চকু খনা কৰিব এখন হাত কঙা কৰিব এখন ভৰি খোৱা কৰিব নাই জানো সেই গতিকে এই আপোনাৰ কি জানে এখন গাঁৱত আগতে নামতি সংখ্যা কম মই অকণমান সাধু এটা কম দেই চমুকে আগত নামতি সংখ্যা কম আছিল এতিয়া 3, 4খন 5খন 6খন 7খন গাঁৱৰ মাজত এজন নামতি সেইজন নামতিকে ইখন খেলেও মাতে সিখন খেলেও মাতে তেওঁ মানে ঘৰত থাকিব সময় নাপায় গম পাইছেনে ঘৰত যিহেতুকে থাকিব সময় নাপায় এদিন নামতিৰ লগত লেটুকীয়া এটা লগত লৈ ফুৰে লেটুকীয়াটোৱে ভাবিলে কি লেটুকীয়াটোক লৈ ফুৰিলে তাৰমানে কেতিয়াবা ভোজনী চিজনী এইবিলাক পায় যে তেওঁ দাঙি কৰি লৈ ফুৰাটো টান পায় সেই গতিকে লেটুকীয়াটো লৈ পেলাই কেতিয়াবা নামৰ পদ পাহৰিলে সেই লেটুকীয়াটোৱে কেতিয়াবা মনত পেলাই দিয়ে আৰু এই লেটুকীয়াটো এদিন মনতে বেয়া ভাৱ আহিল কি জানে এখেতে আমাক নামতীয়ে সদায় এটকা লৈ মোক চাই অনাহে ভাগত দিয়ে তাৰমানে আগতে এটকা চাই অনা 5 চিকিহে দিয়ে ভোজনী নহয় জানো নামৰ বা সেৱা খোৱা বতা ভাগতো এটকা চাই অনাহে দিয়ে সেইটোতে চাই অনা ভাগত দিয়ে কোনদিনাখন সলঠেকত কয় নাম ভুল হ'লে মই শুধৰাই নিদিওঁ গম পাইছে নাম ভুল হ'লে মই শুধৰাই নিদিওঁ ঠিক আছে
এদিন নামতি পাল পৰিল নামটো লাহেকৈ লগাইছে বনমালী যুগ মোহন ৰাম সুখে দুখে মুখে জুমু চাৰা ৰাম নাম এই মৰি পৰি আছে আৰু পিছত আকৌ পাহৰি গ'ল কি পৰি আছিল মৰি পেলাই সিংহে পৰি আছিল নে ভালুকহে পৰি আছিল সেইখনক পাহৰি আৰু লাহেকৈ মানে আকৌ মনত পেলাইছে বনমালী যুগ মোহন ৰাম ডালে ডালে বগাই পুৰা তাৰ কিনো নাম এই ডালে ডালে বগাই পোৱাটো নাম পাহৰি গ'ল একো নামে মনত নহা হ'ল নামতি তেতিয়া লাহেকৈ লেতুকিয়াই নামটো লগাইছে বনমালী যুগ মোহন ৰাম কি এটা ভাগত পৰে মই কি অকম গম পাইছে আৰু এই কি এটা ভাগত পৰি গতিকে এই মোৰ নামটো মনত পেলাই নিদিয়ে কম দূৰণ ধৰণে নামতে পেটে পেটে বৰ খং উঠি তেওঁ খঙৰ ভামকত অকণমান খৰ নামত লগাই লৈছে বনমালী যুগ মোহন ৰাম তেনেহ'লে আজি পৰা সমান গম পাইছে আৰু আজিৰ পৰা যদি সমান ভাগ অংশ হৈ যায় তেতিয়াহ'লে ইয়াক কৈ দিয়াই ভাল তেতিয়া লাহেকৈ লগাইছে বনমালী যুগ মোহন ৰাম ডালে ডালে বগাই পুৰা বীৰ হনুমান ডালে ডালে বগাই বীৰ হনুমানটো নামটোৱে মনত নহা হ'ল নামতি পদ ভুল হয় নহয় কেতিয়াবা নামত পদ কেতিয়াবা ৰৈ যায় কোৱাৰ সুৰ লগাই তাল দবা যেতিয়া বাজি থাকিব সেইগতিকে নামতীসকলে হওক বা যোনে নহওক আমাক পাতে গুৰুসকল ব্যাখ্যাকাৰ গুৰুসকল সকলোৱে অপৰাধৰ দিনাখন তজু নামে নাৰায়ণ জানি নামে পকিলোখন আনগতি নাহিকে মন অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মুখৰ ৰক্ষা কৰিছোন মোক প্ৰভু তুমি তোমাৰ চৰণত কৰি ৰক্ষা কৰিবা দেই প্ৰভু আৰু তাৰমানে আমি চব জানো ভুলকৈ গালেও চব জানো কিন্তু তথাপিও প্ৰভু ভগৱন্তৰ ওচৰত এপাক সেৱা ধৰি ক্ষমা বিচাৰোঁ নহয় জানো তেওঁ কৃপা কৰে কিন্তু এতিয়া চাওক সেইজন প্ৰভু ভগৱন্তক আমি অসৎভাৱে পৰিচালনা কৰি আছোঁ কৰিছোঁনে নাই আইসকল বাপসকল আজি চাওক আজি ভাগৱত পাতিছে সেৱকীয়ে ইয়াত আহি কোনোবা সহায় দিছে সকলোৱে মনৰ আশা এটা লৈ আহিছে যাতে মোৰ ছোৱালীজনী যাতে এইবাৰ মেট্ৰিকত ভালকৈ পাছ কৰক ভাগৱতত সহায় এখন দিছে নহয় জানো আকৌ কোনোবা ঘৰত সহায় দিছে কি বুলি জানে আৰু এইবাৰ মোৰ ল'ৰাটো যাতে টেটৰ চাকৰি এটা পাৰ হয় চৰকাৰ চকুত লাগক নহয় জানো ইণ্টাৰভিউত পাছ কৰক আৰু কোনোবা ঘৰত মানে কাৰোবাৰ অসুখ এটা হৈ আছে সিহঁতৰ টাউন পৰা নেযোৰ চাকি বন্তি এগছ দি কৈছে মোৰ ল'ৰাটো বা ছোৱালীজনীক প্ৰভু তুমি ভাল কৰি দিবা আৰু কোনোবা ঘৰৰ ল'ৰা ছোৱালী কেইটামান পঢ়া শুনা কৰি আছে ফাইনেল দিব BA ফাইনেল MA ফাইনেল তেতিয়া তাতো এগছি বন্তি দি কৈছে মোৰ ল'ৰাটোক আপুনি চাবা প্ৰভু যেনে পাছ পায় এতিয়া চাওক আপোনালোকে চব স্বাৰ্থতহে আমি কাম কিছুমান কৰি আছোঁ বিনা স্বাৰ্থত ভগৱানৰ ওচৰত চাকি বন্তি গছ দিব এলাহ কৰোঁ নহয় জানো টান পাওঁ তেল খৰচ যায় নহয় জানো আৰু ধূপৰ দাম বেছি হ'ল সেইগতিকে ধূপৰ দাম 10 টকীয়া পেকেট এটা আনিব আপোনালোকে তেওঁ এলাহ নকৰিব 10 টকীয়া পেকেটটো কিনি আনি মাজতে দুচেও কৰিব দুচেও কৰিলে 30 টকা ওলাব গম পাইছে লাগে চুটিয়ে হওক টুকুৰাটো খোৱা বোৱা লাগে থৈ দিব তাতো যদি মানে পইচা যোৱা সন্দেহ কৰে লাগে দুপাকমান ঘূৰাই পেলাই নুমুৱাই থৈ দিব তেওঁ পূজা কৰক হয়নে নহয় এই আইসকল বাবু সেইবুলি মই দিয়া বুদ্ধিটো মতে একেবাৰে নচলিব বিপদত পৰিব তেওঁ বুদ্ধিটো শিকাই দিছোঁ আৰু নহয় জানো এতিয়া প্ৰভু ভগৱন্তক আমি কামত লগাই আছোনে নাই হা আপোনালোকে এতিয়া যে ইয়ালৈ ভাগৱতলৈ আহিলে ঘৰত তালাটো লগাই দি পেলাই ভগৱানক ক'লে প্ৰভু তুমি চাবা ভগৱানক চকীদা বনাই থৈ আহিব কোনোবাসকলে ল'ৰা ছোৱালীক শিকাই দিব কাৰণ পৰীক্ষা হলত ভগৱান যাব লাগিব ভাগৱতত ভগৱান থাকিব পাৰে পৰীক্ষা হলত ল'ৰা ছোৱালীকেইটা খুৱাই দিয়া হৈ আছে
শিকাই দিবই লাগিবগৈ নহয় জানো কাৰোবাৰ ল'ৰা বিচাৰি যাব লাগিব ভগৱন্তই কাৰোবাৰ ছোৱালী বিচাৰি যাব লাগিব তাৰমানে ভগৱন্তক কামত লগাই আছোঁ আমি কেৱল ভগৱন্তকে আমি ব্যৱহাৰ কৰি আছোঁ চাকৰ নিচিনা কেতিয়াবা কৈছোঁ ভগৱান প্ৰভু তুমি কৃপা কৰিবা বুলি কথাষাৰ কৈছোঁ তোমাক তুমি কৃপাৰ সাগৰ তুমি দয়াৰ সাগৰ নহয় জানো তুমি কৃপাহে কৰা তুমি যেতিয়া কৃপা কৰিবা এনেই আহিব সকলো আৰু তুমি যদি কৃপা নকৰা আমি বিচাৰি থাকিলে হ'ব জানো হয় কৃষ্ণ কওক আপুনি কৈছে হয় প্ৰভু ভগৱন্তই কৈছে যে যি কৰ্ম কৰা তোমালোকে মোতে অপৰিবলৈ কৰিবা হয় হয় তেওঁতো কৈছিলে নাই প্ৰভু মোতে অপৰণ কৰিবা গতিকে তেওঁৰ নিজৰ মুখৰ যেতিয়া গতিকে আমি যেনেও নাযাওঁ আজি যদি ইয়ালৈ আহিছোঁ কৰ্মবাৰীৰ পৰা মৰিগাঁও নগাঁও পাইছোঁ নগাঁৱলৈ আহোঁতে আমিতো প্ৰভু ভগৱন্তক কয় যে এই প্ৰভু তুমিয়ে গোটেইখিনি খবৰ আপোনাৰ আহোঁতে ঠিকা দিয়া হ'ল নহয় হয় নেকি প্ৰভু ভগৱন্তক ঠিকা ভিত্তিত দিয়াই হ'ল হয় প্ৰভু আমি গৈ আছোঁ আমিতো আপুনি চাব লগে লগে যাবা অঁ নহয় জানো হয় 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 আমাৰ স্বভাৱটো তেনেকুৱা হৈ আছে গোবিন্দ গতিকে প্ৰভু ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে হয় হয় প্ৰত্যেকৰ ঘৰতে ঘৰতে আছে সেইজনক আমি খুব মৰম চেনেহত পালন কৰিব লাগিব সেইজনক যিমান আমি মৰম কৰিম সেইজনে আমাক মৰম কৰিব নিজৰ স্বামী আইগৰাকীয়ে নিজৰ স্বামী দেৱতাক যদি খুব সুন্দৰভাৱে তাৰ স্বামী যিটো শুশ্ৰূষা এই স্বামীৰ শুশ্ৰূষাটো যদি কৰিব পাৰে তেতিয়াহ'লে সেইজন অকল ঘৰৰ স্বামীজনৰ কথাকে অকল কোৱা নাই আমাৰ লগত থকা যিজন স্বামী আমি প্ৰত্যেকে প্ৰকৃতি স্বৰূপা হৈ এইজন স্বামীক যদি আমি সদায় সেৱা পূজা কৰি থাকোঁ আমাৰ লগত থকা ভাৰ্যাবিলাকে যদি সেইজনক নহয় জানো সুন্দৰভাৱে যদি আলপোচন ধৰি থাকে সেইজনে কেতিয়াবা বেয়া পাব নেকি লগত থকাজনে আপোনালোকৰ আইগৰাকীয়ে যদি আহি পোৱা অফিচৰ পৰা আহি পোৱাৰ লগে লগে বঢ়িয়াকৈ ফ্ৰিজৰ পানী এগিলাচ নি বাপজনক এই গৰমত দিবগৈ বাপজনে কিবা বেয়া পাব নেকি কিমান মৰম কৰিব পাৰিব বা মোৰ আইগৰাকী ভাৰ্যাগৰাকী বৰ লক্ষী দেই আহি পোৱাৰ লগে লগে বাচা পানীগিলাচকে দিছে আহি আছে গতিকে নহয় জানো সেইগতিকে চাওক আৰু যদি আহি পোৱাৰ লগে লগে অমুক বজাৰ কৰিলে নাই তমুক বজাৰ কৰিলে নাই অমুক আনিলে নাই মোক কাৰণে কাপোৰযোৰ আনিলে নাই আহি পোৱাৰ লগে লগে জেগাই সেইবিলাকৰ হিচাপ নিকাচ ধৰা যায় সেইজন স্বামীয়ে ভাল পাব জানো হয়নে তেখেতে বা অফিচত কত কিমান কি অফিচাৰ গালি ধমকি খাই কি কৰি ঘনকেইটা ঘটি আছে এইটো কথা কোনোবাই উপলব্ধি কৰিছেনে হে প্ৰভু কোনো উপলব্ধি কৰা নাই চাকৰি এটা কৰিব যাওঁতে আমাৰ চাকৰি কৰা গুৰুসকল আছে সেইসকলে জানে কেতিয়াবা অফিচাৰ কথা শুনিবলগীয়া হয় বৰ বৰ কথা হয়নে নহয় বাৰু কেতিয়াবা তেওঁ চাকৰি এৰি ঘৰৰ কিবা এটা মহৎ কাৰ্য থাকিলেও চাকৰি ছুটি নাপায় হয়নে নহয় গতিকে চাওক আমি সদায় স্বামী ভকতি স্বামী যিটো সেৱা অকল নিজৰ এই পাৰ্থিৱ জগতৰ স্বামীজনক যদি চিনি পায় জগতৰ ঈশ্বৰ স্বামীজনকো চিনি পাব হৃদয়ত থকা স্বামীজনকো চিনি পাব নহয় জানো এই স্বামীসকলক যেতিয়া চিনি পাব নহয় জানিলে যে তৰি গ'লে দেই বা সমস্ত সমস্ত কৃষ্ণ সাক্ষাতে দেখি হৈবে হীন আপোনাক নেদেখিব কৃষ্ণয়ে হীন বেরিল পতন যেন যাহার নেত্রক
যিটো জনে